হেল্ল' ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 6 জোনাকৰ জেউতি এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ধ্যান দিবা। আমাক প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা, পাঠভিত্তিক ক্ৰিয়াকলাপ। ঠিক আছে, উত্তৰ দিয়া। ইয়াত আমাক কিছুমান প্ৰশ্ন দিছে, এই প্ৰশ্নসমূহৰ আমাক উত্তৰ লিখিবলৈ কৈছে। তোমালোকে প্ৰথম প্ৰশ্নটোত কি কৈছে চোৱা, ক নম্বৰ, জোনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল। ঠিক আছে, জোনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল। তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰটো এই ধৰণে লিখিবা। ক নম্বৰ উত্তৰ, জোনাকৰ জেউতি পাঠটোত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল। ঠিক আছে, তোমালোকে উত্তৰটো এই ধৰণে লিখিবা। এতিয়া খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, চিঠিখনত লিখা ভাল খবৰটো কি। ঠিক আছে, তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। চিঠিখনত লিখা ভাল খবৰটো হৈছে মুকুটহঁতৰ গাঁৱত জোনাক নামেৰে এটা পুথিভঁৰাল প্ৰতিষ্ঠা হোৱা। ঠিক আছে, তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিবা। এতিয়া গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল। ঠিক আছে, তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব, পুথিভঁৰালটোৰ নাম ৰখা হৈছিল জোনাক। ঠিক আছে, এতিয়া ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, পুথিভঁৰালীজনৰ নাম কি। ঠিক আছে, প্ৰশ্নটো বুজি পালা। তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবা, পুথিভঁৰালীজনৰ নাম নীলকান্ত। ঠিক আছে, এতিয়া আমি পিছৰ প্ৰশ্নখিনিত কি কৈছে চাওঁ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া ঙ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল। ঠিক আছে, তো ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব লাগিব, গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই পুথিভঁৰালটো উদ্বোধন কৰিছিল। ঠিক আছে, এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, পুথিভঁৰাল লৈ 10খন কিতাপ কোনে দান কৰিছিল। ঠিক আছে, তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিবা, অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল চন্দ্ৰ বৰুৱাই 10খন কিতাপ দান কৰিছিল। ঠিক আছে, এতিয়া আৰু এটা প্ৰশ্ন আছে, দ্বিতীয় নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি। ঠিক আছে, তো ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু বিজ্ঞানৰ সৰু সৰু কথা 2। ঠিক আছে, এই ধৰণে তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। ছাত্ৰ-ছাত্ৰীসকল এতিয়া এই প্ৰশ্নটোত আমাক কি কৈছে চোৱা, প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি। ঠিক আছে, তো ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা, প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল নালন্দা। ঠিক আছে, তোমালোকে এই ধৰণে এই প্ৰশ্নটোৰ উত্তৰ লিখিবা। এতিয়া পিছৰ প্ৰশ্নখিনিত কি কৈছে চাওঁ আমি। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাক এই প্ৰশ্নটোত কি কৈছে চোৱা, পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাই নিজ নিজ বন্ধু বান্ধৱীলৈ চিঠি লিখা। ঠিক আছে, তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছোঁ, তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিবা। তোমালোকে কি কৰিবা, ভিডিঅ'টো পাউজ কৰি ল'বা, তাৰপিছত উত্তৰটো লিখা হৈ গ'লে পুনৰ ভিডিঅ'টো প্লে' কৰি দিবা। ঠিক আছে, তেতিয়াহ'লে তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ সুবিধা হ'ব। ঠিক আছে, এতিয়া তেন্তে আমি পিছৰ প্ৰশ্নখিনিত কি কৈছে সেইখিনি আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া এই প্ৰশ্নটোত কি কৈছে চোৱা, ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ। এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছে বহলাই লিখা। ঠিক আছে, প্ৰশ্নটো বুজি পালা। তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছোঁ, তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰটো এই ধৰণে লিখিব লাগিব, উত্তৰ, এই বাক্যশাৰী মুকুটে নিয়ৰক কৈছিল। ঠিক আছে, তাৰপিছত তোমালোকে লিখিব লাগিব, জোনাকৰ জেউতি নামৰ পাঠটোত মুকুটে সিহঁতৰ গাঁৱত জোনাক নামেৰে এটি পুথিভঁৰাল স্থাপন কৰাৰ বাতৰি তাৰ বন্ধু নিয়ৰক জনাবলৈ চিঠি লিখিছে। পুথিভঁৰালটিয়ে গাঁৱৰ মানুহৰ জ্ঞান বৃদ্ধি কৰি মনবোৰ মুকলি কৰাৰ প্ৰসংগত মুকুটে নিয়ৰক কথাষাৰ কৈছে। বুজি পাইছা, তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিবা। এতিয়া পিছৰ প্ৰশ্নখিনিত কি কৈছে চাওঁ আমি। এতিয়া ছাত্ৰ-ছাত্ৰীসকল এই পৃষ্ঠাটোতে আৰু এটা প্ৰশ্ন আছে, চোৱা কি কৈছে, বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ খা খবৰ পোৱা সেইবোৰৰ নাম লিখা। ঠিক আছে, বুজি পাইছা প্ৰশ্নটো, বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ খা খবৰ পোৱা সেইবোৰৰ নাম লিখিবলৈ কৈছে। তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছোঁ, তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। ঠিক আছে,
ছাত্ৰ ছাত্ৰীসকল তোমালোকে উত্তৰটো এই ধৰণে লিখিব পাৰিবা সাধাৰণতে আমি চিঠি পত্ৰ বাতৰি কাকত আলোচনী কাকত ৰেডিঅ' দূৰদৰ্শন আৰু মোবাইল ইণ্টাৰনেট যোগে দেশ বিদেশৰ খা খবৰ পাওঁ বুজি পাইছা তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি ছাত্ৰ ছাত্ৰীসকল এতিয়া এই পৃষ্ঠাটোত আৰু এটা প্ৰশ্ন আছে শেষৰ প্ৰশ্নটো চোৱা কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালি পাতিছিল ঠিক আছে প্ৰশ্নটো বুজি পালা কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালি পাতিছিল তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে উত্তৰটো এই ধৰণে লিখিব লাগিব কিতাপ পঢ়ি বেছি সময় কটোৱা আৰু কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই পৰাই ৰাখিব জনা গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালি পাতিছিল ঠিক আছে তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিবা এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে পৃষ্ঠা নম্বৰ 50 উলিয়াই লোৱা এই পৃষ্ঠাটোত চোৱা আমাক এটা প্ৰশ্ন দিছে এই প্ৰশ্নটোত কি কৈছে চোৱা গামোচাখনত হিচৰিত হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা ঠিক আছে ইয়াত চোৱা আমাক 4টা শিতান দিছে এই শিতানত আমি কি কৰিব লাগিব এই শব্দবিলাক শিতান অনুসৰি লিখিব লাগিব ঠিক আছে এটা আমাক কৰি দিছে চোৱা কিতাপ ঠিক আছে কিতাপৰ লগত মিল থকা শব্দবিলাক এই শিতানটোত লিখিছে ঠিক আছে কিতাপ পুথি পুস্তক গ্ৰন্থ ঠিক আছে এতিয়া লিখোতাৰ লগত মিল থকা শব্দবিলাক আমি ইয়াত লিখিব লাগিব ঠিক আছে আৰু পঢ়োতাৰ লগত মিল থকা শব্দবিলাক ইয়াত লিখিব লাগিব আৰু ভৰাল শব্দটোৰ লগত মিল থকা শব্দবিলাক ইয়াত লিখিব লাগিব ঠিক আছে তো ইয়াত তোমালোকে কি লিখিবা ইয়াত তোমালোকে লিখিব লাগিব গ্ৰন্থকাৰ এই গ্ৰন্থকাৰ শব্দটো তোমালোকে ইয়াত লিখিব লাগিব ইয়াত তোমালোকে লিখিবা লিখক এই লিখক শব্দটো ইয়াত লিখিবা তাৰপিছত ইয়াত তোমালোকে লিখিব লাগিব প্ৰণেতা ঠিক আছে এই প্ৰণেতা শব্দটো তোমালোকে ইয়াত লিখিব লাগিব ঠিক আছে এতিয়া পঢ়োতাৰ লগত মিল থকা শব্দবিলাক ইয়াত লিখিব লাগিব তো ইয়াত তোমালোকে লিখিবা পাঠক ঠিক আছে তোমালোকে পাঠক ইয়াত লিখিব লাগিব এই পাঠক শব্দটো ইয়াত লিখিবা ঠিক আছে তাৰপিছত ইয়াত তোমালোকে লিখিবা পঢ়ুৱৈ তোমালোকে এই পঢ়ুৱৈ শব্দটো ইয়াত লিখিব লাগিব ঠিক আছে এতিয়া ভৰাল শব্দটোৰ লগত মিল থকা শব্দবিলাক এইটো শিতানত লিখিব লাগিব এতিয়া ভৰালৰ লগত মিল থকা প্ৰথম শব্দটো হৈছে গ্ৰন্থাগাৰ এই গ্ৰন্থাগাৰ শব্দটো তোমালোকে ইয়াত লিখিব লাগিব আৰু পুথিভঁৰাল শব্দটো তোমালোকে ইয়াত লিখিব লাগিব বুজি পাইছা তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে পৃষ্ঠা নম্বৰ 52 উলিয়াই লোৱা এই পৃষ্ঠাটোত চোৱা আমাক এটা প্ৰশ্ন দিছে দলত আলোচনা কৰি চমুটুকা লিখা ঠিক আছে ইয়াত চোৱা আমাক দুটা চমুটুকা দিছে এই চমুটুকা দুটা আমাক লিখিবলৈ দিছে ঠিক আছে তো এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছোঁ চোৱা তোমালোকে এই ধৰণে এই চমুটুকা কেইটা লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ধৰণে চমুটুকাটো লিখিব পাৰিবা পুথিভঁৰাল সাধাৰণ অৰ্থত পুথিভঁৰাল শব্দৰ অৰ্থ হ'ল পুথি ৰখা ঠাই পুথি মানে কিতাপ অৰ্থাৎ যি ঠাইত পুথি বা কিতাপ পত্ৰ সংগ্ৰহ কৰি যত্ন সহকাৰে পাঠকৰ ব্যৱহাৰৰ বাবে সঞ্চিত হৈ থাকে তাকে আমি পুথিভঁৰাল আখ্যা দিওঁ পুথিভঁৰালক বিভিন্ন নামেৰে জনা যায় যেনে গ্ৰন্থাগাৰ গ্ৰন্থালয় পুস্তকালয় লাইব্ৰেৰী ইত্যাদি ঠিক আছে তাৰপিছত তোমালোকে এই ধৰণে লিখিবা পুথিভঁৰাল ল'ৰা বুঢ়া সকলোৰে বাবে প্ৰয়োজনীয় সকলো মানুহে পঢ়িব খোজা সকলো কিতাপ কিনিব নোৱাৰে পুথিভঁৰালে যিকোনো কিতাপ পঢ়াৰ সুবিধা দিয়ে অৱশ্যে তাৰ বাবে কিছুমান নিয়ম বন্ধা থাকে ঠিক আছে এই ধৰণে তোমালোকে চমুটুকাটো লিখিব পাৰিবা এতিয়া আৰু এটা চমুটুকা আছিলে সেইটো তোমালোকে কি ধৰণে লিখিবা চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে চমুটুকাটো এই ধৰণে লিখিব পাৰিবা গ্ৰন্থমেলা বিভিন্ন বিষয়ৰ কিতাপ বা গ্ৰন্থৰ মুকলি প্ৰদৰ্শনীৰ যোগে বিক্ৰী কৰা ব্যৱস্থাই গ্ৰন্থমেলাৰ পৰা কিতাপ কিনা সুবিধাজনক কেতিয়াবা এখন দৰকাৰী কিতাপ বহু দোকানত বিচাৰিও পোৱা নাযায় কিন্তু গ্ৰন্থমেলাত বিপণীসমূহ ওচৰা ওচৰিকৈ সজোৱা থাকে বাবে ইখনৰ পিছত সিখন বিপণী চাই নিজৰ প্ৰয়োজনৰ কিতাপ কিনিবলৈ সুবিধা হয় ঠিক আছে বুজি পাইছা তোমালোকে এই ধৰণে চমুটুকাটো লিখিব পাৰিবা এতিয়া পিছৰ প্ৰশ্নখিনিত কি কৈছে চাওঁ আমি ছাত্ৰ ছাত্ৰীসকল এতিয়া এই প্ৰশ্নটোত কি কৈছে চোৱা পাঠৰ পৰা বহু বচন আৰু এক বচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে লিখা ঠিক আছে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সাধাৰণতে বিশেষ্য আৰু সৰ্বনাম পদৰ সংখ্যা বুজাবলৈ বচন ব্যৱহাৰ কৰা হয় বচন দুই প্ৰকাৰৰ হয় এক বচন আৰু বহু বচন এটাক বুজালে এক বচন হয় আৰু এটাতকৈ অধিকক বুজালে বহু বচন হয় ঠিক আছে বুজি পাইছা এতিয়া এটা আমাক উদাহৰণস্বৰূপে কৰি দিছে মোৰ মানে এজনক বুজাইছে ঠিক আছে আমাৰ বুলি ক'লে কেইবাজন মানুহকো বুজোৱা হৈছে ঠিক আছে বুজি পাইছা এজনক বুজালে এক বচন হ'ব আৰু এজনতকৈ অধিকক বুজালে বহু বচন হ'ব ঠিক আছে এতিয়া আমাক পাঠটোৰ পৰা তেনেকুৱা কিছুমান শব্দ বিচাৰি ইয়াত লিখিবলৈ কৈছে এক বচন থকা শব্দ কিছুমান লিখিবলৈ কৈছে আৰু বহু বচন থকা শব্দ কিছুমান লিখিবলৈ কৈছে ঠিক আছে তো ইয়াত তোমালোকে লিখিব পাৰা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত লিখিব পাৰা মই ঠিক আছে এক বচনত তোমালোকে মই লিখিবা
আৰু বহু বচনত কি হ'ব আমি ঠিক আছে মই বুলি ক'লে এজন ব্যক্তিক বুজাইছে আৰু আমি বুলি ক'লে কেইবাজনো ব্যক্তিক বুজাইছে বুজি পাইছা এজনক বুজালে এক বচন আৰু এজনতকৈ বেছিক বুজালে বহু বচন হয় তাৰ পিছত তোমালোকে ইয়াত লিখিব পাৰা কিতাপ ঠিক আছে কিতাপ ইয়াত তোমালোকে লিখিবা কিতাপবোৰ ঠিক আছে কিতাপবোৰ কেইবাখনো কিতাপক বুজাইছে তাৰ পিছত ইয়াত তোমালোকে লিখিব পাৰা শিশু তাৰ পিছত ইয়াত তোমালোকে লিখিব পাৰা শিশুসকল ঠিক আছে এই ধৰণে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব তোমালোকে অন্য শব্দ পাঠটোৰ পৰা বিচাৰি ইয়াত লিখিবাচোন ঠিক আছে এতিয়া আমি পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ ছাত্ৰ-ছাত্ৰীসকল এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা তোমালোকক শিক্ষকে নাইবা মাৰা দেউতাৰাই আদেশ উপদেশ আৰু অনুৰোধ কৰি কোৱা 5টা বাক্য লিখা ঠিক আছে তো এই প্ৰশ্নটো তোমালোকক কৰিবলৈ কৈছিলে তথাপি মই তোমালোকৰ সুবিধাৰ্থে এই প্ৰশ্নটোৰ উত্তৰ কৰি দিছো তোমালোকে এই ধৰণে বাক্যকেইটা লিখিব পাৰা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে এই 5টা বাক্য লিখিব পাৰা প্ৰথম বাক্যটো চোৱা তোমালোকে পাঠটো পঢ়া ঠিক আছে এইটো আদেশ দিয়া বুজাইছে 2 নম্বৰটো চোৱা বিদ্যালয়লৈ আহোঁতে কিতাপ পত্ৰ লৈ আহিবা তাৰপিছত 3 নম্বৰটো চোৱা সদায় সত্য কথা ক'বা 4 নম্বৰটো চোৱা ঘৰৰ চৌপাশ চাফ চিকুণকৈ ৰাখিবা আৰু 5 নম্বৰ বাক্যটো চোৱা তোমালোকে সময়ৰ কাম সময়ত কৰিবা ঠিক আছে তোমালোকে এই ধৰণে বাক্যকেইটা লিখিব পাৰা অন্য বাক্য লিখিলেও হ'ব ঠিক আছে এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি ছাত্ৰীসকল এতিয়া এই প্ৰশ্নটোত কি কৈছে চোৱা তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া ঠিক আছে ইয়াত চোৱা আমাক 4টা বাক্য দিছে এই বাক্যকেইটা আমাক কি কৈছে প্ৰশ্নবোধক বাক্যলৈ নিবলৈ কৈছে প্ৰশ্নবোধক বাক্য মানে আমি বাক্যটোত প্ৰশ্ন সোধা বুজাব লাগিব ঠিক আছে আমি কাৰোবাক বাক্যটোত প্ৰশ্ন সুধি থকা বুজাব লাগিব তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কি ধৰণে কৰিবা চোৱা ক নম্বৰটো বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া ঠিক আছে তো ইয়াৰ উত্তৰটো তোমালোকে লিখিব লাগিব বিদ্যালয়ত হৰিৰ উপস্থিতি কেনেকুৱা ঠিক আছে তাৰ পিছত খ নম্বৰটো চোৱা গছজোপাত লমালমে আম লাগিছে ঠিক আছে তো এই বাক্যটো তোমালোকে এই ধৰণে লিখিবা গছজোপাত আম কেনেকৈ লাগিছে আৰু শেষত তোমালোকে এটা প্ৰশ্নবোধক চিন দিব লাগিব ঠিক আছে গছজোপাত আম কেনেকৈ লাগিছে আমি প্ৰশ্ন সুধিছো গতিকে ইয়াত প্ৰশ্নবোধক চিন দিব লাগিব তাৰ পিছত গ নম্বৰটো চোৱা বেবিয়ে পঢ়িবলৈ ভাল পায় তো তোমালোকে প্ৰশ্ন সুধিব লাগিব বাক্যটোত তো উত্তৰটো তোমালোকে এই ধৰণে লিখিবা বেবিয়ে কি কৰিবলৈ ভাল পায় ঠিক আছে তাৰ পিছত ঘ নম্বৰটো চোৱা ৰিজু গৰমৰ বন্ধত ঘৰলৈ আহিব ঠিক আছে তো উত্তৰটো তোমালোকে লিখিবা ৰিজু ঘৰলৈ কেতিয়া আহিব এই ধৰণে তোমালোকে এই বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিব লাগিব বুজি পাইছা ঠিক আছে এতিয়া তেন্তে আমি পিছৰ প্ৰশ্নটোত কি কৈছে আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল এতিয়া এই প্ৰশ্নটোত কি কৈছে চোৱা পৃষ্ঠা নম্বৰ 52তে আছে এই প্ৰশ্নটো দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ঠিক আছে ইয়াত চোৱা আমাক কেইটামান শব্দ দিছে এই শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ কৈছে ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছো চোৱা তোমালোকে এই ধৰণে এই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব প্ৰথমটো আছিলে পৰিপাটি ইয়াৰ বিপৰীতটো তোমালোকে লিখিব লাগিব অপৰিপাটি ঠিক আছে তাৰ পিছত আছিলে নতুন ইয়াৰ বিপৰীতটো তোমালোকে লিখিবা পুৰণি ঠিক আছে তাৰ পিছত উপযোগী অনুপযোগী আশা নিৰাশা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এই ধৰণে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিবা এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা ছাত্ৰ-ছাত্ৰীসকল এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা পৃষ্ঠা নম্বৰ 52ত আৰু এটা প্ৰশ্ন আছিলে শেষৰ প্ৰশ্নটোত আমাক কি সুধিছে চোৱা তলৰ শব্দবোৰেৰে বাক্য সাজা ঠিক আছে ইয়াত চোৱা আমাক কেইটামান শব্দ দিছে এই শব্দকেইটাৰে আমাক বাক্য সাজিবলৈ কৈছে ঠিক আছে তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই লিখি দিছো চোৱা তোমালোকে এই ধৰণে বাক্যকেইটা সাজিব পাৰিবা প্ৰথম শব্দটো আছিলে সংগ্ৰহ তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰা ৰহিমে পুৰণি কিতাপ সংগ্ৰহ কৰি ভাল পায় ঠিক আছে তাৰপিছত দ্বিতীয়টো আছিলে উপযোগী এই বাক্যটো তোমালোকে এই ধৰণে লিখিব পাৰা শাক-পাচলি শিশুসকলৰ বাবে বৰ উপযোগী ঠিক আছে তৃতীয়টো শব্দ আছিলে পুথি তোমালোকে বাক্যটো এই ধৰণে গঠন কৰিব পাৰা শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথি ৰচনা কৰিছিল ঠিক আছে তাৰপিছত আছিলে কিতাপ তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰা মই কিতাপ পঢ়ি ভাল পাওঁ ঠিক আছে তাৰপিছত শেষৰটো আছিলে গ্ৰন্থমেলা তোমালোকে বাক্যটো এই ধৰণে গঠন কৰিব পাৰা গ্ৰন্থমেলাত বিভিন্ন কিতাপ কিনিবলৈ পোৱা যায় বুজি পাইছা এই ধৰণে তোমালোকে বাক্যকেইটা গঠন কৰিব পাৰা বা তোমালোকে যদি অন্য কিবা বাক্য লিখিব ভাবিছা হেতু লিখিলেও হ'ব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি এই পাঠটোৰ প্ৰায় সংখ্যক প্ৰশ্ন উত্তৰে আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা যদি ভিডিঅ'টো ভাল পাইছা ভিডিঅ'টো লাইক কৰিবা আৰু যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ ধন্যবাদ থেংক ইউ